শিৱসাগৰৰ ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা তথা সমাজ হিতৈষী মহিলা সুধালতা ভূঞাই ২৬ জানুৱাৰীত ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। শিৱসাগৰৰ কৃতি শিক্ষয়িত্ৰীগৰাকীয়ে জীৱিত অৱস্থাতে নিজৰ দেহদান দি সমাজলৈ দি গ'ল এক বাৰ্তা। সুধালতা ভূঞাই মৃত্যুৰ পূৰ্বেই ২০২৩ বৰ্ষতে দেহদান কৰি গৈছিল এলোৰা বিজ্ঞান মঞ্চলৈ। জীৱিত অৱস্থাত শিৱসাগৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকাৰ উপৰি প্ৰয়াত সুধালতা ভূঞা সক্ৰিয়ভাৱে জড়িত হৈ আছিল শিৱসাগৰ জিলা মহিলা সমিতিৰ সৈতে। ইতিমধ্যে এলোৰা বিজ্ঞান মঞ্চই সমাজ হিতৈষী সুধালতা ভূঞাৰ দেহটো যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। প্ৰথমে স্বৰ্গগত সুধালতা বাইদেউলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁ যিহেতুকে শিক্ষাবিদ, মানৱ হিতৈষী আছিল। আমি তেওঁ বৰ্তমান যিটো শৰীৰ দেহটো তেওঁ যোৱা বছৰে আমাৰ এলোৰা বিজ্ঞান মঞ্চলৈ তেওঁ দান দি থৈ গৈছিলে। আজি সেই প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ। আমি এতিয়া যোৰহাট মেডিকেল কলেজলৈ তেওঁ দেহটো দান দিবৰ কাৰণে আমি লৈ যাম। আৰু যিসকল তেওঁ শুভাকাংক্ষী ইয়াত তেওঁলোকে আমাক সহযোগ কৰিলে তেওঁলোক সকলোকে আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ। যিহেতুকে এজন মানুহ মৃত্যুৰ পাছত কি বুলি কয় জীৱিত অৱস্থাত যিমান কাম কৰে তেওঁ বডিটোৱে বা তেওঁ মানসিক হিচাপে যিমান কাম কৰে, কিন্তু মৃত্যুৰ পাছতে তেওঁ বডিটো অৰ্থলৈ যাব নালাগে। তাৰমানে সেই কথা তেওঁ চিন্তা কৰি পানিয়ে যিহেতুকে তেওঁ চকু দুটা দুজন অন্ধ মানুহক জীয়াই তুলিব পাৰে, দুটা কিডনীয়ে কি বুলি কয় দুজন মানুহক কি বুলি কয় জীয়াই তুলিব পাৰে, তেনেকৈ হাওঁফাওৰ লিভাৰৰ পৰা আদি কৰি ছালৰ পৰা আদি কৰি গোটেইখিনি তেওঁ সেই বডিটোৰ পৰা তেওঁ পাৰে। আৰু বিশেষকৈ আমাৰ যিসকল ছাত্ৰ ছাত্ৰী পঢ়াবলৈ পঠাইছোঁ, মেডিকেল পঢ়াবলৈ পঠাইছোঁ ফাৰ্ষ্ট ইয়েৰ বছৰত, সেই মেডিকেল ছাত্ৰ ছাত্ৰীখিনিক বিশেষকৈ তেনেকুৱা এটা বডি এটা লাগে যিটোকে ফলা চিৰা কৰিব শিকিবৰ কাৰণে। তাৰমানে সেইকাৰণে সেই মহান কামটো তেওঁ হাতত লৈছে আৰু আমিও হাতত লৈছোঁ। এলোৰা বিজ্ঞান মঞ্চই আমি অল আছামত আমাৰ বিশেষকৈ ৫৭টা আমাৰ শাখা আছে আৰু এতিয়ালৈকে প্ৰায় আমাৰ ৬০০জন কি বুলি কয় মানুহে আমাৰ এলোৰা বিজ্ঞান মঞ্চলৈ বডি দান কৰিছে। আৰু হাজাৰৰ ওপৰৰ মানুহে আমাক এতিয়া যিহেতুকে আমাৰ লগত যোগাযোগ কৰি সদস্য হৈ পিনি তেওঁলোকে আমাক কি বুলি কয় বডি দান দিম বুলি স্বীকৃতি উইল কৰি ৰাখিছে। ধন্যবাদ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।